তো হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, ৱেলকাম টু ABC কোচিং চেণ্টাৰ। মই দেৱজিতে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ এটা নতুন ক্লাছ লৈ। আজি আমি এইটো ক্লাছত তোমালোকৰ আলোচনা কৰিম যে আমি যেটো আলোচনা কৰি আছিলোঁ, যেটো তোমালোকৰ দ্বিতীয় অধ্যায় জাতীয় আয়ৰ এইটো তোমালোকৰ দ্বিতীয় পাৰ্ট হয়। প্ৰথম কোৱেশ্চনটো কি দি আছে? প্ৰথম কোৱেশ্চনটো দি আছে এয়া চোৱা কি কৈছে। প্ৰথম কোৱেশ্চনটো দি আছে প্ৰবাহ আৰু মজুত কাক বোলে। এয়া চোৱা কি কৈছে, প্ৰবাহ আৰু মজুত কাক বোলে। আমি প্ৰথমে প্ৰবাহৰ বিষয়ে জানিম, তাৰ পিছত আমি মজুতৰ বিষয়ে জানিবলৈ যত্ন কৰিম। এতিয়া চোৱা প্ৰবাহত কি কৈছে যে জীৱৰ পৰিমাণৰ যোগ এক নিৰ্দিষ্ট সময়ছোৱাৰ বাবে লোৱা হয়, সেই পৰিমাণেই হ'ল কি প্ৰবাহ। অৰ্থাৎ কি কৈছে ইয়াত, জীৱৰ এটা নিৰ্দিষ্ট সময়ৰ বাবে লোৱা হয়, উৎপাদন কাৰ্যত এটা নিৰ্দিষ্ট সময়ৰ বাবে যিটো পৰিমাণৰ যোগ এটা নিৰ্দিষ্ট সময়ৰ বাবে লোৱা হয়, সেইটোকে কি কোৱা হয়, যিটো প্ৰবাহ বুলি কোৱা হয়। তো এক্সাম্পল হিচাপে আমি প্ৰবাহৰ এক্সাম্পল হিচাপে কি ল'ব পাৰোঁ? এক্সাম্পল হিচাপে আমি ল'ব পাৰোঁ যিটো আমাৰ ধৰি লোৱা এটা ফেক্টৰী আছে, ফেক্টৰীটো কি কৰে দৈনন্দিন যিটো তোমালোকৰ উৎপাদন কাৰ্য কৰে, উৎপাদন কাৰ্য কৰি দৈনন্দিন সিহঁতে হিচাপ নকৰে যে দৈনন্দিন কিমানখিনি লাভ হ'ল, দৈনন্দিন এটা নিৰ্দিষ্ট সময়ত তেওঁলোকে যিটো আয় বা যিটো লাভ এটা ধৰা এমাহ বা 2 মাহ সেই নিৰ্দিষ্ট এটা সময়ত তেওঁলোকে এই আয়ৰ হিচাপ নিকাচ কৰে। এই এমাহ বা 2 মাহ পিছত যেটো আয়ৰ হিচাপ নিকাচ কৰে, এই হিচাপ নিকাচটো হৈ যাব কি হৈ যাব, যেটো তোমালোকৰ প্ৰবাহ সেইটো হৈ যাব। আই হোপ তোমালোকে প্ৰবাহটো বুজি পাইছা। তাৰপিছত কি কৈছে, তাৰপিছত কৈছে যে তাৰপিছত বুজিম আমি মজুতৰ ধাৰণাটো আমি বুজিম। এয়া মজুতত কি কৈছে যে আন কেতবোৰ পৰিমাণ আছে যিবোৰ প্ৰতিটো সময় বিন্দুৰ সৈতে জড়িত হৈ থাকে। যন্ত্ৰপাতিৰ পৰিমাণ, আচবাবৰ পৰিমাণ যোগ প্ৰতিটো সময় বিন্দুতে ল'ব পৰা যায়। এই পৰিমাণবোৰে হ'ল মজুত বুলি আমি ক'ব পাৰোঁ। এই পৰিমাণবোৰে কি হ'ল মজুত বুলি ক'ব পাৰোঁ। অৰ্থাৎ কি কৰিব পাৰোঁ, উৎপাদন কাৰ্যত যিবোৰ বস্তু আমি প্ৰতিটো বিন্দুতে আমি চালি চাব পাৰোঁ বা সলনি কৰিব পাৰোঁ প্ৰতিটো বিন্দুতে, সেইটো কি হৈ যাব তোমালোকৰ মজুত হৈ যাব। যি এক্সাম্পল হিচাপে ল'ব পাৰোঁ যে সেই উৎপাদন প্ৰতিষ্ঠানটোৱে মেচিনাৰী যিটো পৰিৱৰ্তন কৰিব পাৰে নিৰ্দিষ্ট বিন্দুত প্ৰতিদিনে, বা তাৰপিছত যিটো আচবাব পত্ৰৰ পৰিৱৰ্তন কৰিব পাৰে, শ্ৰমিকৰ পৰিৱৰ্তন কৰিব পাৰে উৎপাদন কাৰ্যত। এই প্ৰতিটো বিন্দুত যেটো সালসলনি কৰিব পাৰে, এই প্ৰতিটো বিন্দুত যেটো সালসলনি কৰিব পাৰে সেইটোৱে হৈ যাব কি, সেই পৰিমাণটোৱে হৈ যাব তোমালোকৰ মজুত বুলি, সেই পৰিমাণটোৱে হৈ যাব মজুত। আই হোপ তোমালোকে মজুতৰ ধাৰণাটো সুন্দৰভাৱে বুজি পাইছা। তাৰপিছৰ কোৱেশ্চনটো কি কৈছে, তাৰপিছৰ কোৱেশ্চনটো কৈছে তোমালোকৰ শুদ্ধ বিনিয়োগ কি। ইয়াৰ চোৱা এনচাৰত কি কৈছে, সৰ্বমুঠ বিনিয়োগৰ পৰা ক্ষয়ক্ষতিৰ পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ আছুতীয়াকৈ ৰখা বিনিয়োগৰ পৰিমাণ বিয়োগ কৰিলে শুদ্ধ বিনিয়োগ পোৱা যায়। অৰ্থাৎ কি কৈছে ইয়াত যে সৰ্বমুঠ বিনিয়োগৰ পৰা যিটো ক্ষয়ক্ষতিৰ বাবদ বা ক্ষয়ক্ষতিৰ পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ আছুতীয়াকৈ ৰখা বিনিয়োগৰ পৰিমাণ বিয়োগ কৰিলে সৰ্বমুঠ শুদ্ধ বিনিয়োগ পোৱা যায়। এক্সাম্পল হিচাপে ল'ব পাৰোঁ আমি কি কৈছে, যেটো এটা ফেক্টৰী আছে, ধৰি লোৱা ফেক্টৰীত কি কৰে তেওঁলোকৰ এটা টোটাল ইনভেষ্টমেণ্ট মেচিনাৰীবিলাক, সেই যন্ত্ৰপাতিবিলাক নষ্টৰ বাবদ যিটো টকা সিহঁতে আগতীয়াকৈ ৰাখি থয়। ধৰি লোৱা এটা ফেক্টৰী আছে, তাত 5টা মেচিন আছে, 5টা মেচিনৰ সিহঁতে আগতে এটা পৰিকল্পনা কৰি লয় যে এই 5টা মেচিনৰ খৰচৰ বাবদ আমি এটা টকা ৰাখি থ'ম, মানে যেতিয়া তেতিয়া এই 5টা মেচিনত এটা দুটা নষ্ট হৈ যাব পাৰে, আৰু এই নষ্টৰ ফলত সিহঁতে কি এটা টকা ৰাখি দিয়ে। এই ইনভেষ্টমেণ্টৰ পৰা যেতিয়া আমি কি কৰিম, এই ক্ষয়ক্ষতিৰ বাবদ যিটো টকা ৰাখি দিয়ে ফেক্টৰীটোৱে, এই ক্ষয়ক্ষতিৰ যিটো পৰিমাণ আছে, এই পৰিমাণটো টোটাল ইনভেষ্টমেণ্টৰ পৰা এই ক্ষয়ক্ষতিৰ পৰিমাণটো বিয়োগ কৰিলে তোমালোকৰ কি হৈ যাব, নেট ইনভেষ্টমেণ্ট আমি পাম। আই হোপ তোমালোকে নেট ইনভেষ্টমেণ্টটো সুন্দৰভাৱে বুজি পাইছা। তাৰপিছত কোৱেশ্চনটো কি কৈছে চোৱা, এয়া যে কৈছে সৰ্বমুঠ ঘৰুৱা উৎপাদন কি, অৰ্থাৎ GDP কি। এয়া চোৱা এনচাৰত কি কৈছে, এটা বিত্তীয় বছৰত দেশৰ ভিতৰত সৰ্বমুঠ অন্তিম ব্যৱহাৰ উপযোগী সামগ্ৰী বা সেৱাৰ কাৰ্যৰ বজাৰ মূল্যই হ'ল সৰ্বমুঠ ঘৰুৱা উৎপাদন। অৰ্থাৎ কি আমি এক্সাম্পল হিচাপে ল'ব পাৰোঁ, এখন দেশৰ 4 সীমাৰ ভিতৰত এটা নিৰ্দিষ্ট বছৰত যিমানখিনি অন্তিম ব্যৱহাৰ উপযোগী দ্ৰব্য বা সেৱাৰ উৎপাদন হয়, এই দ্ৰব্য বা সেৱাৰ যিটা বজাৰ মূল্য আছে, সেই বজাৰ মূল্যটোৱে হৈ যাব কি হৈ যাব, এখন দেশৰ GDP হৈ যাব। হৈছে GDP আমি সুন্দৰভাৱে বুজিছোঁ। তাৰপিছত কৈছে, তাৰপিছৰ কোৱেশ্চনটো কি কৈছে, তাৰপিছৰ কোৱেশ্চনটো কৈছে যে সৰ্বমুঠ জাতীয় উৎপাদন কি, অৰ্থাৎ GNP কি। এয়া কৈছে GNP কি, GNP হ'ল সৰ্বমুঠ
ঘৰুৱা উৎপাদনৰ লগত যেতিয়া আমাৰ কি আহিব বিদেশৰ পৰা লাভ কৰা শুদ্ধ আয়ৰ পৰিমাণ যোগ হ'ব তেতিয়াই আমাৰ কি হৈ যাব তেতিয়াই আমি ক'ব পাৰিম সৰ্বমুঠ জাতীয় উৎপাদন অৰ্থাৎ আমি এক্সাম্পল হিচাপে কি ল'ব পাৰোঁ যেতিয়া আমাৰ দেশৰ এটা আমি জিডিপি আমি হিসাব কৰিলোঁ আৰু জিডিপি হিসাব কৰাৰ সময়ত কি কৰিলোঁ ধৰি লোৱা কোনোবাই আমাৰ বাহিৰৰ দেশত কাম কৰিবলৈ গৈছে বাহিৰৰ দেশত বা যিকোনো দেশত কাম কৰিবলৈ গৈছে যিকোনো দেশত কাম কৰিবলৈ যায় তাৰ পৰা কি হৈছে আমাক টকা পঠাই আছে তাৰ পৰা আমাৰ দেশত কি কাম কৰি টকা পঠাই আছে আৰু এই টকাবিলাকো কি হৈ যাব এই জিএনপি হিসাব হৈ যাব আমাৰ যেটো জিডিপি আছে তাৰ লগত যোগ হ'ব এই বাহিৰৰ পৰা অহা শুদ্ধ আয়ৰ বিনিয়োগটো আমাৰ যোগ হৈ যাব তাকে কি বুলি এই যোগ হৈ পৰি কি ক'ব যোগ হৈ পৰি তাকে ক'ব আমাৰ সৰ্বমুঠ জাতীয় উৎপাদন অৰ্থাৎ জিএনপি বুলি ক'ব এয়া তাৰ পিছৰ প্ৰশ্নটো হ'ল যে আয়ৰ বৃত্তাকাৰ প্ৰবাহ কি অৰ্থাৎ সাৰ্কুলাৰ ফ্লো অফ ইনকাম কি যেতিয়া আৰু কি এটা কথা হ'ল আৰু যেতিয়া আমি এই আয়ৰ বিত্তীয় প্ৰবাহটো আলোচনা কৰিম তিনিটা কথা আমি ইয়াৰ পৰা বিৰতত ৰাখিব লাগিব তিনিটা কথা আমাৰ ইয়াৰ পৰা বাহিৰত ৰাখিব লাগিব অৰ্থাৎ কি কৈছে তিনিটা কথা বাহিৰত লাগিব প্ৰথম কথাটো হ'ল যে কি কৈছে প্ৰথম কথাটো হ'ল ৰাষ্ট্ৰ বা দেশ এই প্ৰবাহটোৰ পৰা বঞ্চিত থাকিব অৰ্থাৎ ৰাষ্ট্ৰ বা দেশ এই প্ৰবাহটোৰ পৰা আঁতৰত থাকিব তাৰ পিছত দুই নম্বৰটো কৈছে আন্তৰ্জাতিক বাণিজ্য এই প্ৰবাহটোৰ পৰা আঁতৰত থাকিব তাৰ পিছত কৈছে 3 নম্বৰটো কৈছে যেটো সঞ্চয় যেটো পৰিয়ালৰ সঞ্চয় সেই সঞ্চয়টোৰ পৰা হিহতে বিৰত থাকিব যিমানখিনি যিহতে আয় উপাৰ্জন কৰিব সিমানখিনি তেওঁলোকে ব্যয় কৰিব তাৰ পিছত এয়াসো আমি ডায়াগ্ৰামত কি দেখিব পাইছো এফালে আছে কি আমাৰ পৰিয়াল খণ্ড আৰু আনফালে আছে আমাৰ ব্যৱসায় খণ্ড যেতিয়া এই পৰিয়াল খণ্ডই কি কৰে প্ৰথমে আমি পৰিয়াল খণ্ডৰ পৰা বুজো পৰিয়াল খণ্ডই কি কৰে উৎপাদনৰ যিবিলাক উপাদান আছে কাক প্ৰদান কৰে আমাৰ এই ব্যৱসায় প্ৰতিষ্ঠানক প্ৰদান কৰে অৰ্থাৎ ভূমি শ্ৰম মূলধন সংগঠন যিবিলাক আছে অৰ্থাৎ শ্ৰম প্ৰদান কৰে কাক শ্ৰম প্ৰদান কৰে প্ৰথমে আমাৰ ব্যৱসায় প্ৰতিষ্ঠানৰ ওপৰত কাম কৰে বা শ্ৰম প্ৰদান কৰি কি কৰে তেওঁলোকে এটা নিশ্চয় শ্ৰম প্ৰদান কৰিলে এটা শ্ৰমৰ নিশ্চয় দাম আছে দাম হিচাপে কি লাভ কৰে তেওঁলোকে মজুৰি লাভ কৰে আৰু মজুৰিটো কি হৈ যাব আমাৰ এই পৰিয়াল খণ্ডৰ বাবে মজুৰিটো কি হৈ যাব আয় হৈ যাব তেনেহলে আমি তলৰখিনি আমি ভালদৰে বুজিলো প্ৰথমে কি কৰে পৰিয়াল খণ্ডই প্ৰথমে আমাৰ ব্যৱসায় প্ৰতিষ্ঠানৰ ওপৰত শ্ৰম প্ৰদান কৰে আৰু শ্ৰমৰ বিনিময়ত কি কৰে তাৰ পৰা কি কৰে এটা আমাৰ যেটো আমাৰ আয় আছে ইনকামটো লাভ কৰে আৰু এই ইনকামটো যেতিয়া লাভ কৰিব পৰিয়াল খণ্ডৰ পৰা যেতিয়া ইনকামটো আমাৰ বাণিজ্যিক খণ্ডৰ পৰা যেতিয়া আমাৰ এই ইনকামটো আমাৰ পৰিয়াল খণ্ডই আহিল আৰু এই পৰিয়াল খণ্ডৰ অহাৰ লগে লগে কি হৈ যাব এই পৰিয়াল খণ্ডই কি কৰিব এই যিবিলাক আয় অৰ্জন কৰিলে যিবিলাক টকা উপাৰ্জন কৰিলে এই টকাখিনি কেৱল প্ৰতিষ্ঠান আমি ধৰি ল'ব লাগিব প্ৰতিষ্ঠান ব্যৱসায় প্ৰতিষ্ঠানৰ ওচৰতে খৰচ কৰিব কাৰণ কি যেহেতু আমি আয় ইনকাম কৰিলে আমাৰ খৰচ না কত আমি কৰিবই লাগিব কত না খৰচখিনি কৰিবই লাগিব আৰু যেতিয়া এই খৰচখিনি কৰিম তেতিয়া এই খৰচখিনি ব্যয় কৰিম কাৰ ওচৰত ব্যয় কৰিম আমি এই উৎপাদন প্ৰতিষ্ঠানৰ ওপৰত আৰু ব্যয়ৰ বিনিময়ত কি কৰিম আমি কি লাভ কৰিম ব্যয় কৰিলে আমি নিশ্চয় কি লাভ কৰিম তাৰ পৰা আমি দ্ৰব্য বা সামগ্ৰী আমি তাৰ পৰা লাভ কৰিম আৰু ব্যৱসায় প্ৰতিষ্ঠানে কি কৰিব আমাৰ দ্ৰব্য বা সামগ্ৰী আমাক প্ৰদান কৰিব যেটো আমি আমাৰ অভাৱবোৰ আমি পূৰণ কৰিব পাৰো সুন্দৰভাৱে আমি বুজাই দিছো আমি আয়ৰ চক্ৰীয় প্ৰবাহটো আই হোপ তোমালোকে সুন্দৰভাৱে বুজি পাইছা তো আজিৰ ক্লাছটো আমি ইমানতে সামৰিবলৈ যত্ন লৈছো যদি ক্লাছখিনি চাই তোমালোকে ভাল লাগিছে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে কি কৰিব বন্ধু বান্ধৱীৰ লগত ক্লাছখিনি শেয়াৰ কৰি দিব যাতে তোমাৰ লগতে বন্ধু বান্ধৱীখিনিও ক্লাছখিনি চাব পাৰে তেনেহলে জয় আই অসম ধন্যবাদ